তেওঁলোকে ষ্টাৰ্ট কৰাৰ কাৰণে আজি আমি 70 100 বছৰলৈ আগবাঢ়ি আহিছোঁ। এইটোৱে আমাৰ ঘৰখন ৰাইজ হাজাৰ হাজাৰ সংখ্যাত পাৰ ডে আহে। আমি প্ৰত্যেক বছৰে এই জোৰণটো 5 দিনীয়া উৎসৱকে পালন কৰোঁ, কিন্তু এইবাৰ আমি 7 দিনীয়া উৎসৱ হিচাপে এই জোৰণ মহোৎসৱটো পালন কৰিবলৈ সাজু হৈছোঁ। আজি প্ৰথম দিন হয়। আমি এতিয়া 31টা চিন লগাইছোঁ। ৰাধাকৃষ্ণৰ প্ৰেমৰ ওপৰত, লীলাৰ ওপৰত আমি 31টা চিন লগাইছোঁ। তাতে আমাৰ 13টা বিদ্যুৎ চলিত চিন আছে আৰু আমাৰ আকৰ্ষণীয় চিন এটা আছে আমাৰ ভূপেন হাজৰিকাৰ। এই চিনটো আপুনি পাবত চাইছে, তেওঁলোকক খুব এটা ডাঙৰ চিনটো আছে আৰু বহুতো আমাৰ ইলেক্ট্ৰিক চিন এটা আছে। আপোনালোকে চাই উপভোগ কৰিব, ৰাইজে এইটো ভাল পাব আশা কৰিছোঁ। বতৰে ভাল হওক কামনা কৰিছোঁ, আপোনালোকে কামনা কৰক, জোৰণটো খুবেই ভাল হওক। ঠিক আছে, ধন্যবাদ। যি ৰাধাকৃষ্ণ সঞ্চালন সমিতি আছে, এই সমিতি প্ৰতি বছৰে জোলন মহোৎসৱ বাগি আয়োজন কৰি এইবাৰ 100 বৰ্ষ গঢ়িলে আৰু এই 100 বৰ্ষ গঢ়া অনুষ্ঠানটো প্ৰায় সপ্তাহজোৰা এই জোলন মহোৎসৱ আয়োজন কৰিছে। মই এই চকীতে ৰাধাকৃষ্ণৰ ওচৰত প্ৰণাম জনাইছোঁ। যিসকল মহান ভক্তই মিলি এই মহাস্থানত এই শাওণ মাহৰ পূৰ্ণিমা তিথিত যি জোলন পূৰ্ণিমাৰ লগত সংগতি ৰাখি এই অনুষ্ঠান বাগি আয়োজন কৰিছিল, সেইসকলক মই নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আৰু আজি এই অনুষ্ঠানটো এক বৃহৎ অনুষ্ঠানৰ আকাৰ পালে আৰু এইবেলি তেখেতসকলে 100 বৰ্ষ অনুষ্ঠান পাতিছে। আমিও আজি কেইবাবছৰ ধৰি এই অনুষ্ঠানৰ লগত একাত্মিকভাৱে জড়িত হৈ আছোঁ আৰু এই অঞ্চলৰ ৰাইজ, বিশেষকৈ উঠি অহা প্ৰজন্মৰ সৰু সৰু বাচ্চাসকলে আহি খুব ভাল পায় এই জোলন উপভোগ কৰি। মই স্বাগতে সকলোকে ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ।